পথৰ দুৰৱস্থাৰ প্ৰতিবেদন লৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ মৰিয়নিৰ অতিকৈ এটা গুৰুত্বপূৰ্ণ পথ। মই যিটো পথত উপস্থিত আছোঁ এই পথেদি কিন্তু মৰিয়নিৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগতে মৰিয়নিৰ 5খনকৈ বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে এই পথেদি অহা যোৱা কৰিবলগীয়া হয়। যিহেতু এই পথটো দেখিছে কিন্তু এটা কদৰ্যময় এটা বিল সদৃশ্য পৰিৱেশ সৃষ্টি হৈছে যে পানী গোট খাই আছে আৰু এই পথটো কিন্তু উন্নতিকৰণৰ ক্ষেত্ৰত পথটো নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু ইয়াত যিসকল পৌৰ নিগম আছে অথবা যিসকল লোক নিৰ্মাণ বিভাগ আছে কিন্তু কোনো আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই। প্ৰথমতে এটা কথা ক'ব লাগিব, এইটো মৰিয়নি নগৰৰ মাজমজিয়াত এইটো মৰিয়নিৰ যিটো প্ৰাণকেন্দ্ৰস্বৰূপ আমাৰ যিটো ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ মৰিয়নি নগৰাঞ্চলৰ উপৰিও মৰিয়নি বিভিন্ন গাঁৱৰ বিভিন্ন বাগিচাৰ লোকসকল মানে প্ৰত্যেক দিনে আহিব লগা হয়। কিন্তু এজাক সামান্য বৰষুণ হোৱাৰ লগে লগে এই পথটো কিন্তু পথ নে বোকাময় এটা মানে পথাৰ একো ধৰিব নোৱাৰা হয়। আৰু এই ক্ষেত্ৰত মানে আমি দেখিছোঁ যে ৰেল বিভাগৰ গাফিলতি আছে। ৰেল বিভাগে ইয়াত কোনোদিন মানে আমি দেখা নাই যে কিবা এটা কাম কৰি পেলাই মানে পথটো মেৰামতি কৰিছে, সেইটো কৰা নাই। আৰু লগতে আমাৰ যিটো পৌৰসভা আছে, মৰিয়নি পৌৰসভা আছে, ৰাজহচক্ৰ বিষয়া, বিশেষকৈ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়টো আছে। ৰাজহচক্ৰ বিষয়া ইয়াত কিমানজন ৰাজহচক্ৰ বিষয়া আহিছে, ইয়াৰ পৰা গুচি গৈছে ট্ৰেন্সফাৰ হৈ, কিন্তু তেওঁলোকে ইয়াৰ কোনো গুৰুত্ব আৰোপ কৰা নাই। আমি বিভিন্ন সময়ত আমি বাৰম্বাৰ এই পথটোৰ পুনৰ নিৰ্মাণৰ কাৰণে বা মেৰামতিৰ কাৰণে আমি বিভিন্ন সময়ত দাবী জনাই আহিছোঁ। কিয়নো ইয়াত এই পথটোৰ এই 5খন বিদ্যালয়, মৰিয়নিৰ 5খন বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা ডাঙৰ সকলো ছাত্ৰ ছাত্ৰী এইফালেদি অহা যোৱা কৰে। নামবোৰ উল্লেখ কৰি দিয়ে বিদ্যালয়কেইখন। বিদ্যালয় আমাৰ প্ৰথমতে আছে মৰিয়নি জাতীয় বিদ্যালয়, ইয়াত আছে মৰিয়নি আদৰ্শ হিন্দী বিদ্যালয়, ইয়াত আছে মৰিয়নি হাইস্কুল, আছে মৰিয়নি বালিকা বিদ্যালয়, এইফালে ছাইডেদি গ'লে আপোনাৰ এই এডিট ডগলাছ স্কুল, এই সকলো বিদ্যালয়লৈ অহাৰ ৰাস্তা এইফালেদি কিন্তু অহা যোৱা কৰে। আৰু এই ক্ষেত্ৰত মৰিয়নি আমাৰ এইটো আপোনাৰ দেখিব, আপোনাৰ পিছফালে আছে মৰিয়নি শংকৰদেৱ কীৰ্তন ঘৰ, যিটো নামঘৰ। এই নামঘৰৰ যেতিয়া কিবা এটা অনুষ্ঠান পাতে এই এনেকুৱা বতৰত কিন্তু মানুহ আহিবলৈ যথেষ্ট দুৰ্ভোগ ভুগিব লগা হয়। ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল আহিবলৈ যথেষ্ট চিন্তিত হ'বলগীয়া হয়। আৰু সামান্য বৰষুণ দিয়াৰ পিছত বহুতো ছাত্ৰ ছাত্ৰী স্কুল ক্ষতি কৰিব লগা হয়। মই এই ক্ষেত্ৰত এইটোকে ক'ব বিচাৰোঁ যে আমাৰ যিহেতু ইয়াত এটা ৰাজচক্ৰ বিষয়া কাৰ্যালয় আছে, ইয়ালৈ আমাৰ নকছাৰী আৰু কাটনি মৌজাৰ প্ৰতিজন মানুহ এই অফিচলৈ আহিবলগীয়া হয় ডেইলি। গতিকে তেওঁলোকে ইয়ালৈ আহিলেও কি হয়, ৰাস্তা পদূলি এটা অসুবিধা মই দেখি আছোঁ বহুত দিনৰ পৰা। কাৰণ এটা ৰাজচক্ৰ বিষয়া কাৰ্যালয় থকাৰ উপৰি এটা নামঘৰ আছে, 4-5খন স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালী আৰু শিক্ষক শিক্ষয়িত্ৰী আহ যাহ কৰিব লাগে, এইটোৱে মূল পথ বুলি ক'ব লাগিব। আৰু যিহেতু ষ্টেডিয়ামৰ পৰা এইটো আমাৰ এই পথটোৰ লগত এটা সংযোগ পথ আছে, সেইফালেও কেতিয়াবা গাড়ী ঘোঁৰা গ'লে মতে কি হয়, স্কুল ছুটি বা স্কুলৰ সময়ত ৰাতিপুৱা মানে গাড়ী ঘোঁৰা গ'লে মানে কি হয়, তাত অসুবিধাৰ এটা সৃষ্টি হয়, যান জঁটৰ এটা সমস্যাৰ সৃষ্টি হয়। আৰু এই পথেদিও আহিবলৈ এতিয়া যিহেতু পথৰ মাজত পানী থাকে, গতিকে আমি কেতিয়াবা কি হয় ৰেল লাইনৰ কাষে কাষে আহিবলগীয়া হয়। সেই হেতুকে কেতিয়াবা বিপদসংকুল এটা পথ বুলিয়ে ক'ব লাগিব। আৰু এইটো বৰ এটা দুৰ্ভাগ্য কথা যে এটা টাউনৰ মাজত এই ৰাস্তাটো এনেকুৱা এটা অৱস্থা হোৱাটো বৰ দুৰ্ভাগ্যৰ কথা। আজি গাঁৱে ভূঞে ৰাস্তা হয়তো পকীকৰণ হৈছে কিছুমান ভিতৰুৱা ঠাইতো, কিন্তু এই ৰাস্তাটো এনেকুৱা অৱস্থা দেখি আমাৰ মনতে দুখ লাগিছে। আমাৰ অভিভাৱকসকলে স্কুলত যেতিয়া ওলাই আহোঁ তেতিয়া অলপ বৰষুণ যদি হৈ যায় তেতিয়া আমাৰ বহুত অসুবিধা হয় ল'ৰা ছোৱালীক লৈ আহিবলৈ, গতিকে আমি চিন্তিত। মই ৰাজহচক্ৰ আমাৰ স্কুলৰ লগত জড়িত থকাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ এই পথটো মেৰামতি কৰি দিয়ে।